সকল যেহেতু ইমান দূৰ আহিছোঁ মিৰ্জালৈকে, চ' ইয়াতে কোনোবা ধুনীয়া ছোৱালী এজনীৰ লগত আমি এটা চেল্ফি ল'ব ট্ৰাই কৰিম, কেনেকুৱাকৈ হয় অনুভৱ। হেল্ল' গাইজ, এইফালে একচুৱেলি ব্লগ হৈছে, হাই ক'বা নে? তোমালোকে ডিকে কলেজত পঢ়া নেকি? একচুৱেলি মই নলবাৰীৰ পৰা আহিছোঁ হা। মই মানে ৰেণ্ডম ছোৱালীৰ লগত চেল্ফি লওঁ, তোমালোকৰ লগত ল'ব পাৰি নে এখন? আহিয়ে দিয়ে আৰু চেল্ফি, জাষ্ট চেল্ফি লওঁ আৰু ৰেণ্ডমলি এনেকৈ ভিডিঅ' বনাই কি কোৱা? চেল্ফি এখন ল'ব পাৰি নে? ডিকে কলেজৰ ছোৱালীবিলাকে শুনিছিলোঁ মই ধুনীয়াকৈ চেল্ফি উঠে, ৰিলচ বনাই। তুমি যদি চেল্ফি এখনত উঠিব নিবিচাৰা কেনেকুৱা হ'ব কথা? পাৰিনে? তোমাৰ লগৰজনীয়ে পলাই কেলৈ দিলে, মাতিবানে? আহিবনে ইহঁত? আচ্ছা ঠিক আছে, মই তোমাৰ লগতে চেল্ফিখন উঠি দিছোঁ আৰু। তোমাৰ নামটো? ভিতালী। হেল্ল' ভিতালী। ত' এইফালে ভিতালীক লগ কৰোঁ, ডিকে কলেজৰ ষ্টুডেণ্ট। মই ইয়াত এনে পঢ়িব পাৰিনে ল'ৰা? এলাও আছে ন? মই ইয়াত এডমিশ্যন ল'ম হা। মানে ল'ব খোজা নাছিলোঁ, তোমাক দেখিলোঁ যে একেলগে ক্লাছ কৰিব পাৰিম। আচ্ছা ঠিক আছে, আমি ধেমালি বাদ দিলোঁ, এতিয়া চেল্ফিখন লৈ লওঁ। আহি যাওঁ, ওপৰত আহি যাওঁ। ত' ধুনীয়াকৈ স্মাইল দিম। চেল্ফিখন আৰু চেল্ফিখনত তুমি কেমেৰা ফালে চালা, মই তোমাৰ ফালে চালোঁ, যিহেতু ধুনীয়া লাগিছে।